মিত্ৰতা হ'ব আৰু হ'ব লাগিব। বিজেপিক যদি ৰোধ কৰিব খোজে, পৰাভূত কৰিব লাগে, তেতিয়াহ'লে মিত্ৰতা হ'ব লাগিব। মই ভাবোঁ হ'ব। আৰু আমি আমাৰ ইতিমধ্যে আমাৰ দৃষ্টিভংগী আৰম্ভণিৰ পৰা কৈ আহিছোঁ। গতিকে তাত আৰু আমাৰ চিন্তাটোত আমাৰ যিটো দৃষ্টিভংগী উত্থাপন কৰিছোঁ, সেইটো অসমৰ জনগণৰ মনৰ কথাটো উপলব্ধি কৰি আমি ক'ব খুজিছোঁ। গতিকে মই ভাবোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে, তেতিয়াহ'লে মিলিব লাগিব, মিলাব লাগিব। আপুনিতো সদায় শপতে কৈছে, তেনেকৈ কৈ আছে, কিন্তু আন দুজন সভাপতি গৌৰৱগোগৈৰ কথা যদি কওঁ বা অখিলগগৈৰ কথা কওঁ, তেওঁলোকৰ মাজত কিন্তু দূৰত্ব অহাহে পৰিলক্ষিত হৈছে। বেলেগৰ কথাটো মই কোৱাটো উচিত নহয়। মই ভাবোঁ যে জনগণে যি আহ্বান কৰিছে, সেইটো আমি সকলোৱে উপলব্ধি কৰাটো দৰকাৰ। কাৰণ পৰাভূত কৰিবৰ কাৰণে আমি প্ৰয়োজনীয় যিটো আমাৰ দায়িত্ব, সেই দায়িত্বটো আমি সকলোৱে পালন কৰিব লাগিব। মই ভাবোঁ যে সেই সম্পৰ্কত নিশ্চয় ব্যাপক চিন্তা চৰ্চা, বিচাৰ বিশ্লেষণ কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব। চব মূল কথাটো হ'ল যে বিজেপিক হৰুৱাবলৈ হ'লে মিত্ৰতা হ'ব লাগিব। মইতো সেইটোৱে জনগণৰ কথা কৈছোঁ, জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰি, নাই জনগণৰ মনৰ কথা সকলোৱে অনুভৱ কৰক। ক'লেই আৰু আপোনালোক সকলোকে ধন্যবাদ। থেংক ইউ ভেৰি মাছ। ধন্যবাদ।